সংগীতৰ ঈশ্বৰ জুবিন গাৰ্গৰ সৃষ্টিত প্ৰাণ পাই উঠিছিল মাজুলীৰ প্ৰতিচ্ছবি। জুবিন গাৰ্গৰ অন্যতম কালজয়ী সৃষ্টি আছিল মাজুলীত এজনী ছোৱালীয়ে দুখ পালে। আৰু জুবিনদাৰ দেহাৱসানৰ পাছত প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰাখিবলৈ অনবদ্য প্ৰয়াস মাজুলীবাসীৰ। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় জুবিন গাৰ্গৰ নামত উচৰ্গা। মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নতুন নাম হ'ব জুবিন গাৰ্গ সাংস্কৃতিক বিশ্ববিদ্যালয়। হয়, এইটো বহুত আদৰণীয় পদক্ষেপ। মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ বুলি যিখন ইউনিভাৰ্চিটি আছে, সেয়া গণশিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ নামত উৎসৰ্গিত কৰিবলৈ মাজুলীবাসীয়ে আজি সহমত প্ৰকাশ কৰিছে। নৱেম্বৰত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব সত্ৰভূমি মাজুলী। কিয়নো ৰাস উৎসৱক লৈ ইতিমধ্যেই মাজুলীত আৰম্ভ হৈছে উখল মাখল পৰিৱেশ। মাজুলীৰ এইবাৰৰ শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ উৎসৰ্গিত হ'ব জুবিন গাৰ্গৰ নামত। মাজুলীবাসীয়ে অন্তঃকৰণেৰে ল'লে এই সিদ্ধান্ত। জিলায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৰাজহুৱা সিদ্ধান্ত মাজুলীবাসীৰ। এই ৰাস উৎসৱখন সেইবাৰ আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ নামত উৎসৰ্গা কৰিবৰ কাৰণে মত পোষণ কৰে। সকলো যি এই ৰাজহুৱা সভাত সত্ৰ আৰু ৰাইজ সকলোৱে মিলি ৰাজহুৱা সভা আয়োজন কৰা হৈছিল। এই ৰাজহুৱা সভাত উপস্থিত থাকে সত্ৰভূমিৰ ৭০খনকৈ ৰাস উদযাপন মঞ্চৰ প্ৰতিনিধি দল। তুনিনৈৰ বুকুত অনুষ্ঠিত হ'ব ৰাস উৎসৱৰ উদ্বোধনী অনুষ্ঠান। হৰিনামৰ ধ্বনি তুলি উজাই বব শতাধিক নৌকা। পৰ্যটকসকলে নৌকা বিহাৰো কৰিব পাৰিব এইবাৰ মাজুলীত। এইবাৰ আগতে যিটো দীপাৱলী আয়োজন কৰা হৈছিল, এইবাৰ জুবিন গাৰ্গৰ কাৰণে শ্ৰদ্ধা জনাবৰ কাৰণে এইবাৰ যাতে মাটি চাকিৰে যাতে সকলোৱে উজ্বলাই তুলিবৰ কাৰণে কালি আজি ৰাজহুৱা সভাত আমি সকলোৱে পৰামৰ্শ দিয়ে। কেৱল ইমানেই নহয়, আগন্তুক দীপাৱলীটো আতচবাজি পৰিত্যাগ কৰি কেৱল বন্তি প্ৰজ্বলনেৰে মহান শিল্পীগৰাকীক শ্ৰদ্ধা জনাব মাজুলীবাসীয়ে। ইফালে নলবাৰীৰ ৰাস মহোৎসৱতো বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৭ নৱেম্বৰত ১০,০০০ শিল্পীয়ে পৰিৱেশন কৰিব জুবিনৰ গীত। শিল্পী দিগন্ত ভাৰতীৰ পৰিচালনাত অনুষ্ঠিত হ'ব এই অনুষ্ঠান। এইবাৰ আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিব বিচাৰিছোঁ, যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অহা ৭ তাৰিখে ৭ নৱেম্বৰৰ দিনাখন গৰ্ডন খেলপথাৰত একেলগে ৫ৰ পৰা ১০,০০০ শিল্পী মানে আমাৰ জনসাধাৰণে একেলগে জুবিন গাৰ্গ ডাঙৰীয়াৰ কেইবাটাও গানৰ সংমিশ্ৰণেৰে আধা ঘণ্টা বা ৪০ মিনিটৰ এটা কাৰ্যসূচী কৰিব। ইতিমধ্যে আমাৰ নলবাৰীয়া সন্তান দিগন্ত ভাৰতীয়ে ইয়াৰ ওপৰত গোটেই ব্যৱস্থাটো কৰি আছে। এইদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ পবিত্ৰ দিনকেইটাত সোঁৱৰা হ'ব সংগীতৰ ভগৱান জুবিন গাৰ্গক। মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ আৰু নলবাৰীৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, অসম লাইভ 24।